ৰমেন চন্দ্ৰ বৰঠাকুৰ আমি ৰাইজৰ দললৈ আদৰণি জনাইছোঁ আৰু তেখেতক আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ। ইয়াৰ পিছতে আমি নাম ঘোষণা কৰিব বিচাৰিছোঁ কুশৰ এছ.টি. কুশৰ উপ-সভাপতি ডক্টৰ গৌৰী শংকৰ শৰণীয়া ডাঙৰীয়া আমাৰ দলৰ মাননীয় সভাপতি মহোদয় ডক্টৰ গৌৰী শংকৰ শৰণীয়া ডাঙৰীয়া আদৰণি জনাব। সমাজবাদী পাৰ্টিৰ ৰাজ্যিক মহিলা গোটৰ সভানেত্ৰী নীলাক্ষী কাকতি ডাঙৰীয়ানীক দললৈ আনুষ্ঠানিকভাৱে আদৰণি জনাব আৰু দলৰ সভাপতি মহোদয়ক মই অনুৰোধ জনাইছোঁ তেখেতে শ্ৰীমতী নীলাক্ষী কাকতি ডাঙৰীয়ানীক আমাৰ দললৈ আনুষ্ঠানিকভাৱে আদৰণি জনাব। মই পুনতেই আনুষ্ঠানিকভাৱে আদৰণি জনাবলগীয়া আৰু এগৰাকী আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ সদস্য তেখেত বীৰ লাচিত সেনাৰ ৰাজ্যিক কমিটিৰ তেখেত মুখপাত্ৰ প্ৰকাশ বৰুৱাক মই আদৰণি জনাবৰ কাৰণে ইয়াৰ পিছতে মাননীয় সভাপতি মহোদয়ৰ লগতে আমাৰ দলৰ জ্যেষ্ঠ নেতৃবৃন্দই আন লোকসকলক সম্বৰ্ধনা জনাব। মই একাধিক্ৰমে নাম ঘোষণা কৰিছোঁ। আজি ইয়াতে তৃণমূল কংগ্ৰেছৰ উপৰিও তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ তেওঁ আমাৰ দলৰ সভাপতি মহোদয়ক আনুষ্ঠানিকভাৱে আদৰণি জনাইছে। আমাৰ জাতিটোক যেন আগুৱাই নিয়ে, সৎভাৱে আমাক যেন সন্মুখৰ পৰা নেতৃত্ব দিয়ে ককাইদেৱে, যিহেতু জাতিটো সংকটৰ সময়ত সেইবাবে ককাইদেউক এখন আমাৰ অসমীয়াৰ স্বাভিমান হেংদাং উপহাৰ দিছে। প্ৰকাশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ দলৰ সভাপতি মহোদয়ক এখন ঐতিহাসিকভাৱে প্ৰসিদ্ধ হেংদাঙেৰে উপহাৰ অৰ্পণ কৰিলে। ইয়াৰ পিছতে আমি আনুষ্ঠানিকভাৱে নাম ঘোষণা কৰিব বিচাৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাৰ মাইনৰিটি চেলৰ সম্পাদক মহম্মদ ফিৰোজ আহমেদ ডাঙৰীয়া দলৰ সভাপতি মহোদয়। ইয়াৰ পিছতে আমি উপস্থিত আমাৰ দলৰ সন্মানীয় কৰ্মকৰ্তাসকলৰ উপৰিও বিভিন্ন ৰাজনৈতিক দলৰ আজিৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমবেত বিভিন্ন পৰ্যায়ৰ নেতা আৰু কৰ্মীবৃন্দ, সাংবাদিক বন্ধুসকল আদৰণি জনাইছোঁ। আজি আমাৰ দলৰ বাবে এই দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। আমি আজিৰ এই দিনটো আমাৰ দলৰ বাবে এক শুভ দিন বুলি গণ্য কৰিছোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও ৰাজনৈতিক দলৰ অসম প্ৰদেশত কাম কৰি থকা শীৰ্ষ নেতৃত্বৰ মই পুনতেই আমি ইতিমধ্যে আমাৰ তালিকাত অন্তৰ্ভুক্ত কৰা আৰু তেওঁলোকৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে যোগদান নিশ্চিত কৰা কেইগৰাকীমানৰ নাম মই পুনতে ঘোষণা কৰিম। তাৰ পিছতে পৰ্যায়ক্ৰমে আন সদস্যসকল যিসকলে যোগদানৰ নিশ্চিতি প্ৰদান কৰিছে আনুষ্ঠানিকভাৱে তেওঁলোকৰ নাম একাধিক্ৰমে ঘোষণা কৰা হ'ব আৰু সেইভাগেই আমাৰ